মাছৰ মাথা কেইটামান আছে, সেইকাৰণে ভাবিলোঁ আজি কচু শাকৰ লগত মাছৰ মাথা বনাম। এতিয়াতো কচু পাবলৈ দিগদাৰ, কিন্তু এইফালে চাফা জেগা এটুকুৰাতে আছিলে ডাঙৰ ডাঙৰ কচু কুমলীয়াই হৈ আছে বাৰু। তাকে ভাবিলোঁ এনেকৈ চুচকেইটা গুচাই ধুনীয়াকৈ কাটি লওঁ, কাটি লৈ মাছৰ মাথাৰ সৈতে বনাম। তাতে আজি 31 ডিচেম্বৰ, যোনে তোনে য'ত ত'ত গৈ পাৰ্টি খাইছে, কিন্তু আমি ঘৰতে ভাবিলোঁ কচু জালুকীয়া, বতৰটো ঠাণ্ডা, গতিকে এনেকৈ বনাই খাওঁ। ইমানখিনিয়ে কচু লৈছোঁ, ইমানখিনি আমি 3টাহে মানুহ আৰু বেছি নালাগে মানে। মই ইমানখিনি চাফা কৰি ল'লোঁ, এতিয়া ধুনীয়াকৈ বনাম। এতিয়া ধুনীয়াকৈ মই এয়া ধুই পখালি আনিলোঁ আৰু পাত কেইখিলামানো দি দিছোঁ। পাত দিলে মানে টেষ্টটো বেছি ভাল লাগে। আৰু এয়া ক'লা কচু আঠা লাগি হাতৰ অৱস্থা চাওকচোন। এতিয়া মই টেঙা মাৰি চাফা কৰিম। আৰু এইখন দেখুৱাইছোঁ আপোনালোকক, ধুনীয়াকৈ জেওৰা এখন দি এইকণতে চোতাললৈ নেদেখা কৰি দিছোঁ। কেতিয়াবা মানুহ আহিলে বনাই থাকিলে বেয়া লাগে ন, সেইকাৰণে। এতিয়া মই জুই ওচৰতে বনাই লওঁ। আদা, পিঁয়াজ আৰু জলকীয়া অকণমান কচুখিনি জাপতে ভাজি ল'ম। হাতাখন কি হ'ল? হাতাখন অন্য তেল বেছি দিয়া নাই। আৰু এতিয়া মানে ৰচুনটো আছিলে, কিন্তু মই বিচাৰি নাপালোঁ। ইয়াত এটা বস্তু কমি হৈ গ'ল, সেইকাৰণে অকণমান পিঁয়াজটো ভাজি তেনেকৈ জলকীয়া, আদা, পিঁয়াজ দি কচুখিনি ইয়াতে অকণমান ভাজি ল'ম। তাৰপাছতে বিলাহীখিনিও লগতে দি দিওঁ ন। মোৰ আকৌ ভজা তৰিকাটো অকণমান বেলেগ, চব একেলগে দি দিওঁ আৰু এটা পেটলৈহে যাব। গোটেইখিনি ধুনীয়াকৈ বনাই লওঁ, ভাজি লওঁ। তাৰপাছতে যেতিয়া পানী দিম, পানী দিয়াৰ পাছতে ইয়াত মাছৰ মাথাটো দিম। এতিয়া নিমখ, হালধি এইখিনি আন্দাজমতে দি লৈছোঁ মানে এতিয়া দিওঁহে দেই। এতিয়া মোৰ এইখিনি কচুখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, মানে অকণমান পানীটো শুকালে। এতিয়া মই ইয়াতে পানী দি দিম। বেছি পনীয়া হ'লেও বেয়া লাগে, বহুত বেছি ডাঠ হ'লেও বেয়া লাগে। আৰু ইয়াতে মাছৰ মাথা এতিয়া ধুনীয়াকৈ ইয়াতে দি দিম। হৈ যাব আৰু যেতিয়া এইখিনি থপথপীয়া হ'ব, এতিয়া আৰু নাচাওঁ। ইয়াত ধুনীয়াকৈ জুই দি ভাপত মাৰি ধুনীয়াকৈ থৈ দিম আৰু সিজি থাকক। ইয়াতে ধুনীয়াকৈ হৈ গ'ল। ইয়াতে দুডালমান ধনিয়া ছিঙি দিছোঁ আৰু বছ।